এই ধনী মানুহৰ আৰু ধনী মানুহৰ সৰু সৰু জিৰো মাইণ্ড কেইটা সৰু সৰু মন কেইটাৰ মানুহকেইটাই মানৱতাৰ যিটো মানুহৰ মানৱতা বোলা বস্তু এটা হিতাহিত জ্ঞানখিনি হেৰুৱাই অকমান পইচা বহুত প্ৰথম কথা সামিউলৰ পৰিয়ালটো যদি আজি হাই প্ৰফাইলৰ হ'লহেঁতেন তেতিয়াহ'লে নন্দিনী কাশ্যপৰ মই নন্দিনী কাশ্যপ আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ থিয়েটাৰ যিহেতু এইবছৰ আছো সকলোৱে গম পায় অসমবাসী ৰাইজে গম পায় যে মই এইবছৰ থিয়েটাৰত চুক্তিবদ্ধ হৈ আছো বুলি গতিকে মোৰ থিয়েটাৰৰ মোৰ ল'ৰাৰ স্বাস্থ্য খুবেই সংকটজনক আইচিউত জীৱন মৃত্যুৰে যুঁজি আছে মোৰ ল'ৰা তাক ব্লাড দিছো ব্লাডটো ইণ্টাৰনেল ব্লিডিং হৈ আছে ৰাখিব পৰা নাই গোটেই ৰাতিও ব্লাড দিছোঁ কালি দিনতো দিছোঁ কালি যোৱা ৰাতিও দিছোঁ কিন্তু মই আজিলৈকে মোৰ ল'ৰাৰ কোনো খবৰ লোৱা নাই ডক্টৰে কৈছে খুব ক্ৰিটিকেল কণ্ডিশ্যনত আছে আপোনাৰ ল'ৰা এতিয়া মোক ন্যায় লাগে নন্দিনী কাশ্যপে আপোনাক খবৰ লৈছে নে আপোনালোকক কিবা ফোন যোগে হওক বা তেওঁ ইয়ালৈ নাই এতিয়ালৈকে একো খবৰ লোৱা নাই একো খবৰে লোৱা নাই খালি তেওঁ গাড়ীত লাগি আছে তেওঁ গাড়ী ভাল কৰি দিব লাগে তেওঁৰ গাড়ীৰ ক্ষতি হৈছে মোৰ ল'ৰাতকৈ তেওঁৰ গাড়ীৰ বেছি মানে প্ৰয়োজন অতিকৈ দুখ লগা বিষয় নমস্কাৰ অতিকৈ দুখ লগা বিষয় মানে ক'বলৈ ভাষা নাই আৰু যে আমি সকলোৱে পাইছোঁ আছিলে 25 জুলাই তাৰিখে নন্দিনী কাশ্যপৰ দ্বাৰা এটা এক্সিডেণ্ট সংঘটিত হৈছিল আৰু এক্সিডেণ্টটো হোৱাৰ পিছৰে পৰা তেখেতে এক্সিডেণ্টটো হোৱাৰ লগে লগে সেই ঠাইৰ পৰা পলায়ন কৰিছিলে তো যি কি নহওক তেখেতৰ যিখিনি মানসিকতা একদম লাজ লগা আৰু তেখেতে যোৱাকালি দিছপুৰ থানাত যিখিনি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি পাই আহিছোঁ কেনেকুৱা ধৰণৰ মন্তব্য সহজ ভাষাত ক'বলৈ কিমান অহংকাৰী মন্তব্য এজন ল'ৰাৰ যে সেই ল'ৰাজনৰ যিখিনি আঘাত হৈছে সেই আঘাতখিনি একেবাৰে সৰু বুলি মানে একদম কেনেকৈ প্ৰকাশ কৰিব আৰু কথা কোৱাৰ মানে যিটো ষ্টাইল খুব লাজ লগা খুব ঘৃণনীয় তেখেতে মানে নিজকে মানে এনেকুৱা আৰু তেখেতে মাত্ৰ জানামতে এখন চিনেমাত তেখেতে এখন চিনেমা কৰিছে ৰুদ্ৰ নামৰ চিনেমাখন তাৰ পিছত সেই অভিনেত্ৰীগৰাকীৰ এনেকুৱা এটা মানে অহংকাৰ এনেকুৱা কিছুমান কথা শুনিছোঁ ছ'চিয়েল মিডিয়াত যেনেকুৱা মানে মানুহৰ জীৱন তেখেতৰ এনেকুৱা হৈছে মেণ্টেলিটি মোক লাগিছে মোৰ যিখিনি অপিনিয়ন মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ তেখেতৰ এনেকুৱা যদি সেই ল'ৰাজনৰ নাম আছিলে সামিউল আছিলে সেই ল'ৰাজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিলে প্ৰথম কথা সামিউলৰ পৰিয়ালটো যদি আজি হাই প্ৰফাইলৰ হ'লহেঁতেন তেতিয়াহ'লে নন্দিনী কাশ্যপৰ কি হ'লহেঁতেন প্ৰথম কুৱেশ্যন এইটো তো আপোনালোকে ভাবি চাওক আমাৰ যিখিনি আমাৰ গোটেই চাৰ্কলটো পুলিচ প্ৰশাসনৰ পৰা যিখিনি মানে আৰম্ভ কৰি গোটেইখিনি এটা কেছ যেতিয়া আমাৰ এক্সিডেণ্ট এটা যেতিয়া হয় তেতিয়া গোটেই প্ৰচেছবিলাক কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা হৈ থাকে কিছুমানৰ ক্ষেত্ৰত এইখিনি আৰু ল'ৰাটোৰ এপ'ল' হস্পিটেলত মৃত্যু হয় আৰু ল'ৰাজন ইঞ্জিনিয়াৰিঙৰ কথাটো কৈছোঁ এটা ল'ৰাই ইঞ্জিনিয়াৰিঙত ছিট পাব লাগিলে তাক কিমান কষ্ট কৰি ষ্ট্ৰাগল কৰি ঘৰৰ মানুহে পঢ়াই শুনাই তাক সেই এটা জীৱনত নিজৰ কেৰিয়াৰ এটা বনাব লাগে তাৰ কাৰণে ঘৰৰ মানুহৰ ছাপোৰ্ট কিমান ছেক্ৰিফাইচ নিজৰ কিমানখিনি কষ্ট লুকাই থাকে আৰু সেনেকুৱা এজন ষ্টুডেণ্ট সেনেকুৱা এজন মানুহক কাৰোবাৰ ভুলৰ কাৰণে মানে মৃত্যুমুখত পৰিব লাগে তেনেকুৱা হ'লে তাৰ অভিভাৱকে সেই ল'ৰাজন আমাৰ আজি সহ্য হোৱা নাই এজ এ মাদাৰ মোৰ সহ্য হোৱা নাই তো তেনেৰিয়ালটোৱে কেনেকুৱাকৈ সহ্য কৰি থাকিব কথাটো হ'ল কি এইটো যে যিসকল হাই প্ৰফাইল থাকে মোতকৈ যদি কোনোবা আপাৰ মানে ওপৰ খাপৰ মানুহ থাকে তেতিয়াহ'লে মোক যদি টৰ্চাৰ কৰিব মোৰ লগত যদি অন্যায় কৰিব মই সহ্য কৰিব লাগিব ইভেন এনেকুৱা হয় মৃত্যু হৈ গৈছে তো গোটেইখিনি আপোনালোকে দেখিছে গতিকে নন্দিনী কাশ্যপৰ অকণ মানুহ মানে এটা যে ৰিয়েলাইজেশ্যন বোলা বস্তুটো মই এটাও নিউজত শুনা নাই মানে তেখেতৰ যিটো দিছপুৰ থানাত গৈছিল তেখেতৰ যিটো মানে যোৱাৰ এটা ষ্টাইল থাকে নহয় দেখিবলৈ বেয়া লাগিছে মোৰ বুলি কৈছোঁ আৰু মোৰ মানে ইয়াত পৰা আৰু ক'ব লগা ভাষা নাই গতিকে মই সকলোকে এটা অনুৰোধ কৰিছোঁ আমাৰ কি হ'ব লাগে এনেকুৱা ছাইডৰ ঘটনাবিলাক যেতিয়া আমাৰ লগত কোনোবাই এক্সিডেণ্ট কৰিলে তো যেনেকুৱা যদি তেখেতে বহুত ধনী মানুহ হয়
তেখেত বহুত ওপৰ সাপৰ মানুহ হয় তেখেতসকলে হেণ্ডেল কৰিব পাৰিব আৰু যিখিনি তল শ্ৰেণীৰ মানুহ যিখিনি তল সাপৰ মানুহ তেখেতসকলৰ কোনো ডাঙৰ মানুহৰ লগত কোনো বা এনেকুৱা চিনাকিও নাই হয়তো ফাইনেন্সিয়েলিও তেখেতে ইমানখিনি কেছ মামলালৈ যাব নোৱাৰে বা ট্ৰিটমেণ্টলৈ যাব নোৱাৰে সেইসকলৰ কাৰণে আমাৰ এটা সংগঠন লাগে য'ত সেই সংগঠনটো হিন্দু মুছলিম শিখ সেইবিলাক একো নাই কেৱল মানৱতাৰ সংগঠন এই মানৱতাৰ সংগঠনটোৱে আমাৰ সমাজত যিবিলাক মানে জাবৰ জোথৰ হৈছে নহয় অকমান মানে এটা কথা আছে নহয় অল্পবিদ্যা ভয়ংকৰ বুলি সেইসকলক এই মানৱতাৰ যিটো সংগঠন আছে সেইসকলত বাহিৰে কোনোৱে ভাল কৰিব নোৱাৰে চাওক এতিয়া মোৰ ব্যক্তিগত কথা কৈছোঁ হিউমেন ৰাইটছ মোৰো আছে ময়ো ক'ব পাৰোঁ যে আজি এই কেছটো হয়তো নন্দিনী কাশ্যপে এতিয়া পৰিয়ালবৰ্গক পইচা দিও একদম সত্য কথা শুনিবলৈ বেয়া লাগিব পাৰে মোৰ অনুভৱ হৈছে যে কেছটো পইচা দি কিনেও চৰ্ট আউট কৰিব পাৰে হয়তো তেখেতসকলে যদি এনেকুৱা কিছুমান কথা ক'ব এনেকুৱা কিছুমান মেনিপুলেট কৰিব কনভেন্স কৰিব তো কেতিয়াবা কি হয় মানুহৰ যেতিয়া আৰ্থিক অৱস্থাৰ ওপৰত মানুহে কেতিয়াবা নিজৰ মানসিক যিখিনি মানে চিন্তা কৰিব পৰা যিখিনি সহজ সৰল কথাখিনি যিখিনি নিজৰ হিউমেন ৰাইটছ বুলি থাকে সেইখিনিও পাহৰি যোৱা আমি দেখিছোঁ নেদেখা নহয় কিন্তু এই ক্ষেত্ৰত মই যে ক'লোঁ এই সংগঠন এটাৰ কথা এই সংগঠনটোৱে সম্পূৰ্ণ 100% ছাপোৰ্ট কৰিব লাগে আৰু আমি সমাজে কৰিব নোৱাৰা কাম কি আছে কোনো এটা সংগঠন যদি আমি এনেকৈ কয় মহিলা হওক পুৰুষ হওক যি কি নহওক যেনেকুৱা এনেকুৱাকৈ যিসকল দুখীয়া মানুহৰ লগত এই ধনী মানুহৰ আৰু ধনী মানুহৰ সৰু জিৰ' মাইণ্ড কেইটা সৰু মন কেইটাৰ মানুহকেইটাই মানৱতাৰ যিটো মানুহৰ মানৱতা বোলা বস্তু এটা হিতাহিত জ্ঞানখিনি হেৰুৱাই অকণমান পইচা বহুত হাই লেভেলৰ হাই মানে ছ'চাইটিৰ হাই মানে এনেকুৱা ব্ৰড মাইণ্ড বুলি নিজকে ভাবে নিজৰ লাইফষ্টাইলটো বেলেগ বুলি পেলাই মানুহৰ জীৱনৰ মূল্য বুজি নাপায় সেই তেখেতসকলৰ লগত অন্যায় কৰে এই সংগঠনবিলাকে তেখেতসকলক সম্পূৰ্ণভাৱে শাস্তি দিব পাৰিব এইটো মই জানো কিন্তু এইবিলাকৰ কাৰণে আমাৰ কি হয় আমাৰ সমাজখনত প্ৰথম কথা হ'ল মানৱতাটো আৰু সবতে আমাৰ কি হয় হিন্দু মুছলিম অমুক তমুক সেইবিলাক আহি পৰে গতিকে আমি যিখিনি ভাল আছে সকলোবোৰে সেনেকুৱা নহয় যে কিছুমান মানৰ ক্ষেত্ৰত দেখা যায় এনেকুৱা যে আমি কি কৰিম আৰু এনেকুৱা বহুতৰ আছে যে সিহঁতৰ হৈছে মোৰ কি হৈছে খালি মোৰ লগতো হ'ব পাৰে আপোনাৰ লগতো হ'ব পাৰে গতিকে এই ক্ষেত্ৰত উকিলকে হওক বা থানাকে ধৰি হওক থানাবিলাক কি হয় চাওক কিমান জাগাত কি হৈছে মানে কেনেকুৱা কাম চলি থাকে কিমান জাগাত এডিক্টেড আছে কিমান জাগাত ড্ৰাগছৰ বিজনেছ কৰে কিমান জাগাত বেয়া কথাবিলাক হৈ থাকে যিবিলাক জাগা আছে সেইবিলাক জাগাৰ ওচৰত থানাও থাকে তো তেনে থানা এখন ওচৰত থকাৰ পিছতো মানুহে ইমান বেয়া কাম কৰিবলৈ সাহস কিয় পায় মেবি থানাৰ পৰা ছাপোৰ্ট পায় হয়নে নহয় আপোনালোকে কওক তো গতিকে এই ল'ৰাজনৰ খুব বেয়া লাগিল খুব দুখ লাগিছে ল'ৰাজনৰ পৰিয়ালটোলৈ মই সমবেদনা জনাইছোঁ আৰু ল'ৰাজনক আল্লাহে জান্নাত দাখিল কৰক নাজানো আল্লাহে পৃথিৱীত তাক এই মানে এজনী খুব অহংকাৰী ছোৱালীৰ দ্বাৰা এনেকুৱা কৰ্ম হোৱাৰ ফলত মৃত্যু হ'বলৈ সি দুনিয়াত আহিছিল আৰু তাৰ এটা সপোন আধৰুৱা হৈ গ'ল সেইটোত মোৰ খুব বেয়া লাগে খুব দুখ এজন ল'ৰা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজন হ'ব লাগে তাৰ কষ্ট কিমান লাগে সেইসকল আমি বা আপোনালোকে কোনোৱে নাজানা নহয় যে সেই কষ্টবিলাক তাৰ জীৱনৰ কেৰিয়াৰক লৈ গোটেই কল্পনা কাৰোবাৰ ভুলৰ কাৰণে আৰু সকলোতকৈ ডাঙৰ কথা এটা কথা আমি ক'ব লাগিব যে এক্সিডেণ্ট বুলি ক'লে ঠিক আছে এক্সিডেণ্ট মানুহৰ হৈ যায় কিন্তু এক্সিডেণ্ট হোৱাৰ যিখিনি মই যদি কালি নহওক আল্লাহ নকৰক আপোনাৰ দ্বাৰাও নহওক মোৰ দ্বাৰাও নহওক যদি এক্সিডেণ্ট যদি কাৰোবাৰ দ্বাৰা হয় যে এক্সিডেণ্ট হোৱাৰ পিছৰ মোমেণ্টৰ পৰা মোৰ এজ এ হিউমেন মোৰ ব্যক্তিত্বৰ পৰিচয়খিনি তাতেই পায় আৰু এইজনীকটো পূৰা বহিষ্কাৰ কৰিব লাগে মোৰ হিচাপত পুৰা বহিষ্কাৰ কৰিব লাগে আৰু ইয়াৰ আইনী প্ৰক্ৰিয়াৰে গোটেইখিনি যাতে কোনো থানাও বিক্ৰী নাযায় যাতে কোনো উকিলো বিক্ৰী নাযায় এনেকুৱা শাস্তি খাব লাগে আৰু অভিনেত্ৰী বুলি কৈছে যদি অভিনেত্ৰী হয়তো সমাজৰ কাৰণে কি বাৰ্তা দিলে নতুন জেনেৰেশ্যনৰ যদি কোনোবা অভিনেত্ৰী হ'ব কোনোবাই যদি নন্দিনী কাশ্যপৰ মানে তেখেতৰ ফেন হয় তেখেতৰ পৰা ইনস্পায়াৰ হৈছে তেখেতৰ পৰা কি শিকিব কি শিকাইছে তো গতিকে এইবিলাক বন্ধ হ'ব লাগে আৰু যিটো মানে আপোনালোকে চাব যিটো দিছপুৰ থানাত যোৱাৰ দিনা যিটো মানে ব্যৱহাৰ যিটো মানে মিডিয়াৰ ওচৰত যিখিনি নিজৰ মন্তব্যখিনি ব্যক্ত কৰিছে কথাখিনি কওঁতে মানে এনেকুৱা এটা কথা আৰু কাৰণ কিয় মুখহে লাগিছে দেই নাজানো আপোনালোকক কি লাগিছে যে সেই সামিউলৰ পৰিয়ালটো ফাইনেন্সিয়েলি ইমানখিনি মানে এচিভ কৰিব নোৱাৰে বা কিবা এটা ভাবিছে যে তল খাপৰ
কিনিব পাৰিম বুলি হয়তো ভাবিছে মানে এটা লেভেলত আছে আৰু পইচা দি সৰ্ট আউট কৰিব গতিকে এই ক্ষেত্ৰত যিখিনি যুৱ প্ৰজন্মৰ লোক আছে যিখিনি আমাৰ সমাজৰ ভালৰ কাৰণে কাম কৰা লোক আছে সেইসকলে চকু দিব লাগে আৰু সামিউলৰ পৰিয়ালটোৰ লগত যাতে এতিয়া কোনো ধৰণৰ সৰ্ট আউট কৰিবলৈ নন্দিনী কাশ্যপক সুবিধা দিয়া নহয় শাস্তি পাবই লাগিব সকলোৱে মিলি শাস্তি দিব লাগে এগৰাকী মাতৃ হিচাপে মোৰ অনুভৱ হৈছে এগৰাকী পিতৃয়ে গম পাব যে এজন ল'ৰা সেই সৰু থাকোতে পিতৃক হাতত মানে হেল্প কৰিবৰ কাৰণে এতিয়াৰ পৰা কামৰ ষ্টাৰ্ট কৰিছিলে তো সেই পিতৃৰ সেই ল'ৰাজনক লৈ সপোনো আছিলে তো গতিকে কি হয় মানুহৰ অভিনেত্ৰী অমুক তমুক বুলি এইবিলাক বুলি একো কথা নাই মানুহৰ মানৱতাটো থাকিব লাগে মানুহৰ ব্যক্তিত্বৰ পৰিচয় কৰ্মত পোৱা যায় আৰু কালি বহুত কৰোৰ টকা খৰচ কৰা আৰু এখন চিনেমা কৰিব পাৰে তাতে মোৰ কি যে আপোনাৰ কি যে বেলেগৰ কি যায় যদি মানুহৰ সমাজৰ কাৰণে ভালেই নকৰে তো সমাজৰ পৰাই তেওঁ কিয় কেৰিয়াৰৰ নাম লৈ আছে নিজৰ ৰেপুটেশ্যন কিয় বঢ়াই আছে গতিকে মোৰ খুব বেয়া লাগিছে এই ইয়াৰ উচিত বিচাৰ হওক উচিত শাস্তি পাওক আৰু এনেকুৱা ঘটনা যাতে দুনাই নহয় আৰু অনুৰোধ কৰিছোঁ পুলিচ প্ৰশাসন আৰু উকিল যাতে বিক্ৰী নাযায় আৰু এনেকুৱা এটা সংগঠন লাগে আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মতামতটো জনাব আৰু প্লিজ শ্বেয়াৰ কৰি দিব এই কথাখিনি যাতে কোনোবা কাৰোবাৰ হয়তো মোৰ কথাখিনি ভাল লাগিব পাৰে যে আমাক এটা সংগঠন লাগে বুলি ময়ো যদি কাৰোবাৰ ছাপোৰ্ট পাওঁ আজি ময়ো সেইবিলাক সেনেকুৱা কামত ময়ো যাবৰ কাৰণে ইচ্ছুক আছোঁ গতিকে সৰু সৰু মানুহে লগ লাগি পেলাই কি কৰিব নোৱাৰি বহুতো কাম কৰিব পাৰে কিন্তু কি হয় আমাৰ সমাজত মই আজি ভাবিছোঁ তেখেতৰ হৈছে সামিউলৰ মাকৰ আজি পুত্ৰ সন্তান মৰিছে মোৰ কি হৈছে আৰু সেম এনেকুৱা কোনোবাই ভাবিছে কিন্তু সেই কালিৰটো এই আজিৰ যিটো বেলেগৰ লগত হৈছে কাইলৈ মোৰ লগতো হ'ব পাৰে সেম সিহঁতে মোৰ লগতো এই ব্যৱহাৰটোৱে কৰিব গতিকে এইবিলাকক সুবিধা দিব এই একচাম মানুহ মই আগতে কৈছোঁ নহয় অল্প বিদ্যা ভয়ংকৰ বুলি অকণমান কিবা এটা কৰি অকণমান কিবা অলপ জানি মানে নিজৰ লাইফষ্টাইলটো যেন কিবা এটা বেলেগ আৰু আমাৰ অসমত আছেহে আৰু মানে ক'ব গ'লে আৰু বুজি পাইছে নহয় সেইসকলৰ মেণ্টেলিটিবিলাকক একদম ঠিকনা লগাব লাগে আৰু এইখিনি কৰিব পাৰিব সংগঠনবিলাকে আমাৰ সমাজৰ যুৱ প্ৰজন্মই কৰিব পাৰিব ভাল ভাল শিক্ষিত যুৱতীসকলে কৰিব পাৰিব দিয়ক সকলোৱে ভালে থাকক বহুত বেয়া লাগিছে মনটো সেইকাৰণে অকণমান আৱেগিকো হৈ গৈছোঁ নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবি মানুহৰ মই সদায় ল'ৰাক লৈ ময়ো সদায় ড্ৰাইভ কৰি কেনে যাওঁ কিন্তু বহুত ল'ৰা ছোৱালী বহুত মানুহক দেখা পাওঁ যে নিজে ভালকৈ গ'লেও আনৰ ভুলৰ কাৰণে আমি শাস্তি খাব লাগে কেতিয়াবা এনেকুৱা থাকে মোৰ লগত ষ্টুডেণ্ট ইউনিফৰ্ম থাকে গাড়ীবিলাকে এনেকুৱা অভাৰটেক কৰি যায় মানে কি হ'ব মানুহে কয় নহয় যে এক্সিডেণ্ট হৈ যায় ঠিক আছে কিন্তু আনৰ ভুলৰ কাৰণে মই ভালকৈ চলাই গৈ থাকিলেও বেলেগে বেয়াকৈ চলাই মোক অন্যায় কৰিব পাৰে সেইটো নহওক কাৰো লগত বেয়া দিয়ক সকলোৱে ভালে থাকক সকলো কাৰো লগত অন্যায় নহওক এইখিনিয়ে